ঘৰলৈ আহি বাঢ়ি থোৱা ভাতকেইটা খাবলৈ নাপালে ললিতে। এটা ভয়ংকৰ শব্দই কাঢ়ি লৈ গ'ল শ্ৰমিক ললিতক। নিথৰুৱা হৈ ৰ'ল এটি খাটি খোৱা দৰিদ্ৰ পৰিয়াল। নীতি বহিৰ্ভূতভাৱে চলাই থকা কাৰখানাতেই সংঘটিত হ'ল ভয়ংকৰ ঘটনাটো। হয়, বোকাখাটত অইল টেংকাৰ বিস্ফোৰণ হৈ প্ৰাণ গ'ল ললিত গন্ধিয়া নামৰ এজন শ্ৰমিকৰ। বোকাখাটত শ্ৰমিক আইন উলংঘাৰে চলি আছে একাংশ কাৰখানা। ঘটনাটো 15 জুলাইৰ বিয়লি ভাগৰ বোকাখাটৰ গড়মূৰস্থিত এক্সপ্লটেক ইণ্ডিয়া নামৰ গাড়ীৰ টেংকি বনোৱা প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাতেই টেংকিৰ প্ৰচণ্ড বিস্ফোৰণ ঘটি ঘটনাস্থলীতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল লখৌজান ঘগৰা পথাৰৰ গন্ধিয়া চুকৰ ললিত গন্ধিয়া নামৰ এজন লোকে। AS01 QC 6741 নম্বৰৰ এখন অইল টেংকাৰৰ ৱেল্ডিং কৰি থকা অৱস্থাতেই সংঘটিত হৈছিল উক্ত অঘটন। অভিযোগ উত্থাপিত হৈছে নতুন টেংকাৰ বুলি ললিত গন্ধিয়াক ৱেল্ডিং কৰিবলৈ দিয়া হৈছিল কিছু পৰিমাণে পেট্ৰল জমা হৈ থকা AS01 QC 6741 নম্বৰৰ অইল টেংকাৰখন। উক্ত বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে যাৰ প্ৰচণ্ড শব্দ 3 কিলোমিটাৰ পৰ্যন্ত শুনিবলৈ পোৱাৰ লগতে বহুদূৰ পৰ্যন্ত ছিটিকি পৰিছিল কাৰখানাটোৰ চালিৰ টিং। মুহূৰ্ততে ছিন্ন ভিন্ন হৈ পৰিছিল ললিত গন্ধিয়াৰ দেহটো। মূৰৰ মানে গোটেই খোলাটো উৰি নাই মানে, আৰু এই হাত এখন এনেকৈ পৰিছে, গোটেই হাত মানে পুৰা বগা মাংস ওলাই আছে। তাৰ পাছত আৰু মই যেনে তেনে মোবাইল উলিয়াই মানুহজনক ফোন কৰিলোঁ, কামত আছিল, কি ক'লোঁ নাজানো, ল'ৰাক ফোন কৰি পেলাই মোক পিছত তাৰ পৰা কোনে হস্পিটেল নিলে মই একো গম নাপাওঁ। পিছৰখিনি মানে মই অহাৰ পিছত সেয়া তেওঁক থানালৈ নিলে, নিয়াৰ পিছত আৰু পষ্টমৰ্টম কৰিলে, কৰাৰ পিছত আনিলে। এতিয়া জনামতে মোৰ ধাৰণাটো হ'ল কি, ইমান ডাঙৰ এটা বাষ্ট কৰিছে, গোটেই গড়মূৰ গাঁৱৰ বোলে ঘৰ দুৱাৰ চব কঁপি গৈছে। এতিয়া দেখামতে গোটেই তাত বহুত টিং ওপৰৰ উৰি একদম য'ত ত'ত পৰিছে। পৰাৰ পাছত তাত যদি প্ৰকৃত কৰ্মচাৰীয়ে কাম কৰি আছিলে, তাততো অকল সি কাম কৰা নাই, তাততো কৰ্মচাৰী অলপ আছিলে, আৰু সেইটো ঘটনা হ'ব বুলিতো কৰ্মচাৰীখিনিয়ে নাজানে, তেওঁলোকে নিজৰ নিজৰ কামটো কৰি আছিলে। ইমান টিং পাত বা কিবা এইবিলাক ঢাকন চাকন খুলি যে পৰিছে, কোনো এজন কৰ্মচাৰী গাত এটা আঘাত নাই, বা টিং এচলা কাৰোবাৰ গাত পৰিছে, বা কোনোবা এজন দেখি পেলাই তাত মূৰ ঘূৰাই পৰিছে, একো নাই। এনেকুৱা হৈছে নেকি যে কোনোবাই গম পায় সেইটো বাষ্ট হ'ব বুলি গোটেইখিনি বাহিৰলৈ গৈ ভাইটিক অকলশৰে এৰি দিছে নেকি? তাৰ পাছতো যেনিবা কোনোবাই যদি পেট্ৰল আছে বুলি গমেই পাইছিলে, বা কাম নকৰোঁ গুচি আহ, কোৱা শুনিছোঁ ভাইটিক কোনোবাই এজন বা দুজনে ক'লে যে নামিয়া পেট্ৰল আছে, নামি নাহিলে। ঠিক আছে, সি অকণমান কাম আছে বুলি নামি নাহিল, দুজনমানেতো চুচুৰাই আনিব লাগিছিল তাক। লগৰ যেতিয়া সদায় কাম কৰি থাকে, আমিতো লগৰ মানুহক বন্ধুক নেৰোঁ, তাকতো তেনেকৈ জোৰ জবৰদস্তি আনিব লাগিছিল। গাড়ীখনৰ ভিতৰত পেট্ৰল আছে বুলি জনা হোৱা নাছিল নেকি? শুনামতে ড্ৰাইভাৰে নতুন টেংকি বুলি কামত লগাইছে। তাৰপাছতে আৰু যোনজন বসু, এই বসুৱে মানে দুপৰীয়া তাক ভাত খাবলৈ, এতিয়া মোক বোৱাৰীয়ে কোৱা মতে সেইটো গেৰেজৰ মালিক বুলি শুনিছোঁ। সেইটো গেৰেজৰ মানে চাৰ্জত আছে আৰু ছুপাৰভাইজাৰ। এতিয়া চাবলৈ গ'লে তেওঁ ছুপাৰভাইজাৰ কৰি গেৰেজটো যেতিয়া চলাই আছে, তেওঁ চেক কৰি পেলাই সেই কৰ্মচাৰী কামত লগাব লাগিছিলে। তেওঁ চেক নকৰাকৈ কৰ্মচাৰী কিয়, মোৰ ভাইটি বুলি নহয়, তাত যিকোনো কৰ্মচাৰীক তেওঁ চেক নকৰাকৈ কৰ্মচাৰী কামত লগাব নালাগিছিলে। এতিয়া তেওঁ চেক নকৰি অসাৱধানৰ কাৰণে এতিয়া এজন তেনেকৈ ঢুকাই পৰিয়াল ধ্বংস কৰি পেলালে। কোনো নিৰাপত্তা নাই। তেতিয়াহ'লে তেওঁ দায়িত্বত থাকিও একো নিৰাপত্তা নাই। কাইলৈ আকৌ হ'ব, এনেকুৱা ঘটনা নোহোৱাৰ কোনো কাৰণ নাই। অভিযোগ উত্থাপিত হৈছে গাড়ীৰ টেংকি বনোৱা উক্ত প্ৰতিষ্ঠানটোত শ্ৰমিকৰ নিৰাপত্তাৰ সামান্যতমো ব্যৱস্থা নথকাৰ বাবেই সংঘটিত হৈছিল ঘটনাটো। কেৱল নিজৰ মুনাফাৰ বাবেই দীৰ্ঘদিনৰ পৰা কাৰখানা আইন উলংঘন, শ্ৰমিকৰ নিৰাপত্তা, জীৱন বীমা আদিৰ ব্যৱস্থা নকৰাকৈয়ে চলি আছে NK হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকীস্বত্বত থকা এই এক্সপ্লটেক ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো। নৰ্থ ইষ্ট নাওৰ অনুসন্ধানত পোহৰলৈ অহা তথ্যমতে সমগ্ৰ ঘটনাটোক এক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি গাপ দিবলৈ চেষ্টা কৰা হৈছে আইন সম্বন্ধীয় সকলো বিষয়খিনি। আনকি কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু যাৱতীয় নথি পত্ৰাদি নোহোৱাকৈ প্ৰতিষ্ঠানটোত তৈয়াৰ কৰি থকা হৈছে গেছ সৰবৰাহকাৰী টেংকিও। তেওঁলোকক ESICৰ সুবিধা দিব লাগে, ইঞ্চুৰেঞ্চ দিব লাগে, বা তেওঁলোকক আপোনাৰ ধৰক আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ESIC PF থাকে।
তেওঁলোকে তাত গোটেই জীৱনটো এতিয়া 15-20 বছৰ তাত কাম কৰি থকা মানুহো আছে। গতিকে সেই মানুহবিলাকৰ PF-ৰ সুবিধাও নাই। তেনেকুৱা ধৰণৰ কোনো মানে তেওঁলোকৰ হেৰি নকৰাকৈ একদম অমানৱীয়ভাৱে বৰ্বৰভাৱে সেই ইণ্ডাষ্ট্ৰিটো চলাই আছিলে ইমান বছৰে। আৰু তাৰ যিজন প্ৰপাইটৰ, এজন সন্মানীয় মানুহ ব্যক্তি আমাৰ তাৰ, আমিও যথেষ্ট তেখেতক সন্মান কৰোঁ, নৰেন্দ্ৰ কুমাৰ হাজৰিকা বুলি আমি জানো। আৰু তাত যিজন ছুপাৰভাইজাৰ আছে, যি সকলো কাম বনবোৰ চোৱা চিতা কৰে, এচাম বসুমতাৰী, বসু বুলি কয়, সেই মানুহজন আমি যেতিয়াই দেখোঁ তেওঁ সকলো সময়তে সুৰামত্ত অৱস্থাতে তেওঁক আমি দেখোঁ। আৰু তেওঁৱেই মানুহবোৰ কাম কৰিবলৈ নিয়ে। আৰু মই পিছত জানিব পাৰিছোঁ সেইদিনাখন তেওঁ এই ল'ৰাটোক ভাত খাবলৈ আহিবলৈও ঘৰলৈ নপঠিয়ালে। আৰু যিটো মানে টেংকিত বিস্ফোৰণ হৈছে, সেই টেংকিটো বোলে পেট্ৰলৰ টেংকি আছিলে, পেট্ৰল খালী কৰি আহিছিলে, ভিতৰত যথেষ্ট গেছ হৈ আছিলে, আৰু তাত মানে জ্বালাই কৰিবলৈ কিবা পঠিয়াই দিলে উঠাই পেলাই ল'ৰাটোক। ৱেল্ডিংটো তাত লগোৱাৰ লগে লগে ব্ৰাছ কৰি পেলাই ল'ৰাটো প্ৰায় ওপৰলৈ, প্ৰায় 40-50 ফুট ওপৰলৈ উৰি গৈছে। ল'ৰাটো একোৱেই নাই গাটোত। তেনেকুৱা ধৰণে অতিশয় মানে মৰ্মান্তিকভাৱে ল'ৰাটো নিহত হৈছে। আৰু তাৰ পিছৰ পৰা অতিশয় দুৰ্ভাগ্যজনক তাতকৈও কথা যে আপোনাৰ এজন মানুহ হৈও, আমি প্ৰত্যেকে আমি যেতিয়া দুঠেঙীয়া জীৱ মূৰটো লৈ আছোঁ ডিঙিৰ ওপৰত, আমি মানুহ, এজন মানুহ হৈ তেখেতে মানৱীয়তাৰ কোনো পৰিচয় দি আজিলৈকে মানুহ ঘৰলৈ নাহিলে। মানুহ ঘৰৰ আপোনালোকে অৱস্থা চাওক কেনেকুৱা। যিজন ঢুকালে তেওঁৰ মাতৃ আছে, কাণেৰে নুশুনে, চকুৰেও ভালকৈ নেদেখে, মানে শয্যাগত নিচিনা এগৰাকী মাতৃ আছে। তেওঁ এমাহ দুটা ল'ৰা আছে, যিটো ল'ৰাই মুখাগ্নি কৰিছে, 7 বছৰ হৈছে ল'ৰাটোৰ বয়স। আৰু এবছৰ 4 মাহৰ এজনী কেঁচুৱা ছোৱালী আছে, পত্নীক আপোনালোকে দেখিছেই। গতিকে ঘৰখনৰ পৰিৱেশ আপোনালোকে দেখিছেই। গতিকে তেওঁ এবাৰ মানৱীয়তাৰ খাতিৰত আহি পেলাই এই মানুহ ঘৰক মাত এষাৰ লগাব নালাগিছিলেনে? জানিব পৰা মতে প্ৰতিষ্ঠানটোৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণহীন মুখ্য কাৰিকৰ কালীমোহন বসুমতাৰীও বৰ্তমান পলাতক। আনকি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী NK হাজৰিকায়ো জিলাখনৰ বাহিৰত থকাৰ অজুহাতত অৱস্থান কৰিছে নিৰাপদ দূৰত্বত। ঘটনাৰ পিছতেই বৰ্তমানে তলা ওলমাই বন্ধ কৰি থোৱা হৈছে কাৰখানাটোৰ কাম কাজ। ইপিনে সমগ্ৰ ঘটনাটোক ধনিক শ্ৰেণীয়ে কৰা শ্ৰম শোষণৰ পৰিণতি বুলি অভিহিত কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। লগতে পৰিয়ালটোৱে ন্যায় প্ৰাপ্তিৰ বাবে কৰিবলগীয়া যুঁজখনত সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে সংগঠনটোৱে। এটা কোম্পানী চলিবৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া থাকে। তেনেকুৱা কোনো ধৰণৰ ক্ৰাইটেৰিয়া শ্ৰমিকসকলৰ নিৰাপত্তাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত ইতিমধ্যে তেওঁ অভিযুক্ত হৈছে NK হাজৰিকা ডাঙৰীয়া। কাৰণ ESIC কাৰ্ডখনো আজিলৈকে শ্ৰমিকসকলৰ কাৰণে কৰি দিয়া নাই। গতিকে তেনে এক শ্ৰম শোষণ কৰা কাৰ্যকলাপ আমি সদায় নিন্দা কৰি আহিছোঁ। আমি অনতিবিলম্বে এই কোম্পানীসমূহক আমি সকীয়াই দিছোঁ যে যি শ্ৰমিকক ব্যৱহাৰ কৰে, 5 জনতকৈ ততোধিক যি শ্ৰমিকক লৈ যি উদ্যোগ গঢ়ি তুলিছে, সকলোৱে এই নৈতিক দায়িত্ব গ্ৰহণ কৰিবই লাগিব। আমি এতিয়াৰ পৰা জীপাল কৃষক শ্ৰমিক সংঘ এই বিষয়ত আমি সক্ৰিয়ভাৱে আমি মাতিম। কিন্তু ডাঙৰ কথাটো হ'ল একাংশ দালাল হয়তো ইয়াত পদাৰ্পণ কৰাৰ এক ছদ্মবেশী ৰূপ লোৱাৰ ইতিমধ্যে আমি আশংকা ঘনীভূত হৈছে। কাৰণ আমি ললিত গন্ধিয়াৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি মাতিবলৈ আগবাঢ়িছোঁ। তেনে ক্ষণতে আমি কিছুমান তথ্য লাভ কৰিছোঁ যে মহিলাগৰাকীক এনেকুৱা ধৰণে এটা আভুৱাভাৰী কথা ক'বলৈ আৰম্ভ কৰিছে একাংশ লোকে যে তোমালোকে কেছটো তৰিলেতো বহুত দিন লাগিব, কেছটো জিকিবলৈ বা কেছটো খেলিবলৈ বহুত দৌৰিব লাগিব। গতিকে ক্ষতিপূৰণৰ কাৰণে আমি মালিক পক্ষ আমি কথা পাতি দি তোমালোকক কিবা এটা দিয়াই দিম। এই ধৰণৰ পুতৌ পাত্ৰ কৰি পৰিয়ালটোক পুনৰবাৰ অপমান নকৰিবৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘই সকীয়াই দিছোঁ। কাৰণ তেওঁলোকৰ এজন ব্যক্তিক জীৱনতে হেৰুৱাইছে, মাতৃ অসুস্থ অৱস্থাত আছে, পানী কেঁচুৱা এটা আছে, এটা 7 বছৰীয়া এটা ল'ৰা লৈ এই বিধৱা মহিলাগৰাকী কি কৰি খাব? তেওঁৰ ওপৰত যিহেতু ডিপেণ্ডেণ্ট। গতিকে এই কেছ আমি ওপৰলৈ লৈ যাম। আমি পৰিয়ালটোৱে গোচৰ তৰিব। তেওঁলোকে এনেকুৱা ধৰণে মিছগাইড কৰিবলৈ যত্ন কৰিছে যে পৰিয়ালটো তোমালোকে কেছ নতৰিলেও হ'ব, চৰকাৰে নিজাকৈ তৰিছে। আমি কৈছোঁ মহিলাগৰাকী যিগৰাকী ব্যক্তিৰ পত্নী, সেই পত্নীগৰাকীৰ চহীটো ইয়াত বহুত ভেলু আছে। তেখেতৰ ভেলুৱেবল চহীটোক বাদ দি কোনোবাই গোচৰ দিয়া বুলি দেখুৱাই আমাৰ চকুত ধূলি মৰাৰ যি ৰাজনীতি, ইতিমধ্যে একাংশ মানুহ কোনোবা ৰাজনৈতিক চক্ৰ লিপ্ত হৈছে ধনিক শ্ৰেণীক ইয়াত মানে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে। সেইটো জীপাল কৃষক শ্ৰমিক সংঘই আমি এই পৰিয়ালটোক গাৰ্ড দিবৰ কাৰণে আজিৰ পৰা ইতিমধ্যে আমি সষ্টম হৈছোঁ। আমি ইয়াৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যিমান দূৰলৈ আমি যাব লাগে আমি ইমান দূৰলৈ যাবৰ কাৰণে আমি সষ্টম হৈছোঁ। 72 ঘণ্টা উকলি যোৱাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ এটা খবৰ ল'বলৈও আহৰি ওলোৱা নাই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰৰ। প্ৰশ্ন হৈছে
এজন প্ৰভাৱশালী ব্যক্তিৰ ধনবল আৰু ৰাজনৈতিক প্ৰভাৱৰ মেৰপেচত ন্যায়ৰ পৰা বঞ্চিত হ'ব নেকি দুৰ্ভগীয়া পৰিয়ালটো। উল্লেখযোগ্য যে এটি 8 বছৰীয়া ল'ৰা সন্তান আৰু 1 বছৰ 4 মাহৰ ছোৱালী সন্তান তথা এগৰাকী ৰোগীয়া বৃদ্ধা মাতৃক এৰি থৈ গৈছে লোকজনে। 15 জুলাইৰ দিনা দুপৰীয়া ঘৰলৈ ভাত খাবলৈ অহাৰ কথা আছিল, কিন্তু ঘৰলৈ আহি ভাত খোৱা নহ'ল ললিতৰ। এটা বিকট শব্দই একেবাৰেই লৈ গ'ল ললিতক। বোকাঘাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।